हेलो स्टूडेंट्स, आज एटो भिडिओत आमी आलोचना करिम क्वेश्चन नम्बर 5 रो। सो यार आगर भिडिओत आमी क्वेश्चन नम्बर 4 लो अलरेडी सॉल्यूशन करि दिसो। सो जुने जुने भिडिओ बिलाक चोৱা নাই তোমালোকে भिडिओ बिलाक চাই লবা। सो क्वेश्चन नम्बर 5 টো আমাৰ হাতত আছে যে ইউক্লিডৰ বিভাজন কলন বিধি ব্যৱহাৰ কৰি দেখুৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো 9m 9m plus 1 नाइबा 9m plus 8 आरहिर। सो क्वेश्चन नम्बर 5 तो তোমালোকৰ কি দেখাব লাগিব যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফল মানে আমি কি কৰিব লাগিব এবাৰ কিউব কৰিব লাগিব। क्वेश्चन नम्बर 4 ত আছিল চাবা তাতে আমি বৰ্গ কৰি দিছিল কাৰণ তাতে বৰ্গই হয় বুলি কোৱা আছিল সেই কারণে আমি কি করে দিছিল বর্গ করে দিছিল। সো একে প্রসেসত একে নিয়মত আমি क्वेश्चन नम्बर 4 টের নিচিনাকে আমি क्वेश्चन नम्बर 4 ৰ নিচিনাকে আমি কি কৰিম क्वेश्चन नम्बर 5 টো লিখি দিম। অকল যত আমি লিখিছিল বর্গ কৰি পাও সেই ঠাইত বা সেই লাইনটোক আমি কি কৰি দিম কিউব কৰি দিম ঘন কৰি দিম আমাৰ আনসার আহি যাব। হল ইয়াতে তোমালোকৰ লাইন খিনি লিখি লম যে কি বস্তু খিনি লিখিব লাগিব আৰু লাইন তো তোমালোকৰ কাৰণে একেবাৰে সহজ ভাবে क्वेश्चन नम्बर 4 ৰ নিচিনাকে 5 টো লিখি দিম যাতে তোমালোকে এটা যদি লিখিব পাৰা 5 নম্বৰটো যাতে লিখিব পাৰা বুজি পালা। তাৰ মানে क्वेश्चन नम्बर 5 টো পাৰিলে क्वेश्चन नम्बर 4 টো পাৰিবা 4 নম্বৰটো পাৰিলে 5 টো পাৰিবা। তাৰ মানে এনে ধৰণৰ क्वेश्चনৰ লিখাৰ ধৰণটো একেই হল সেই কাৰণে আমি একে ধৰণে লিখি দিম। तार कारण কি কৰিবা ধৰা হল লিখাৰ ধৰণটো কেনেকুৱা আছিল যে এ যিকোনো যোগাত্মক অখণ্ড সংখ্যা আৰু b is equal b ৰ মানটো কি হ'ব ইয়াতে এটা বস্তু লক্ষ্য কৰিব লাগিব। ইয়াতে নিশ্চয় তোমালোকে মনে ভাবিছা যে b ৰ মানটো আমি 9 ধৰিলম কাৰণ 9m plus 1 আছে গতিকে 9 ধৰিলম এনেকুৱা ভাবিছা। তোমালোকে এটা বস্তু লক্ষ্য কৰা তুমি যদি ইয়াতে b ৰ মানটো 9 ধৰি দিয়া তোমাৰ r ৰ ভ্যালুটো কি আহিব 0 1 2 3 4 5 6 7 8 আহি যাব। আকৌ আৰু এই ভ্যালু বিলাক 0 1 2 3 4 আকৌ বহাব লাগিব 8 লৈকে তোমালোকৰ 5 পেজ 6 পেজ মান অংক হৈ যাব এটা অংক কৰোতে আৰু এইবিলাক অংক থাকিবই তোমাৰ 3 মাৰ্ক হাইস্ট থাকিলে তোমাৰ 2 ৰ পৰা 3 নম্বৰ হে থাকিব বুজি পালা। সো ইমান তো লিখা আৰু না যাব। সো তাৰ কাৰণে তোমালোকে কি কৰিবা ইয়াতে b ৰ মানটো তুমি 3 ধৰিবা। কি কাৰণে 3 ধৰিবা কাৰণ এই 9 ৰ বৰ্গমূল আমাৰ 3 বুজি পালা 9 ৰ বৰ্গমূল আমাৰ 3 আছে মানে আমি b ৰ মানটো আমি 9 নিলিখি আমি 3 লিখি দিলেই হৈ যাব বুজি পালা। যদি কোনোবাই ভাবা যে মই 9 এ ধৰি দিম তথাপি তোমাৰ অংক হৈ যাব কিন্তু অংকটো বহুত ডাঙৰ হ'ব বুজি পালা। সেই কাৰণে তুমি b ৰ মানটো ইয়াতে 3 ধৰিবা। আমি 3 ধৰিব পাৰিম কি কাৰণে পাৰিম কাৰণ 9 সংখ্যাটোৰ আমাৰ বৰ্গমূল 3 আছে মানে 3 আমি দুটা পূৰণ কৰি 9 পাও অলৰেডি গতিকে b ৰ মানটো 9 নধৰি পিনে আমি 3 ধৰিলেও হৈ যাব অংকটো শৰ্ট হ'ব। এতিয়া আমি r ৰ ভ্যালু 0 1 2 ধৰিলেও হৈ যাব দুটা তিনটা মান কৰিলেই হ'ব। সো তাৰ কাৰণে আমি b ৰ মানটো 3 ধৰিম। এতিয়া b = 3 ৰ বাবে তাৰ পিছত কি লিখিব লাগে 3 ৰ বাবে অন্য দুটা অখণ্ড সংখ্যা কি পোৱা যাব q আৰু r পোৱা যাব যাতে a is equal bq কিন্তু আমি তো bq নিলিখো হলে নাই আমি লিখিম কি 3q b ৰ ঠাইত আমি 3 লিখি দিম কাৰণ b ৰ মানটো আমি 3 ধৰিছো হল 3q plus r যত 0 less than or equal r less than b নিলিখো কি লিখিম
3 লিখিম বুজি পালা কথাখিনি এনেকে লাইনটো তোমালোকৰ লিখিব লাগিব তাৰ পিছত তুমি r ৰ ভ্যালুটো কি লিখিব পাৰিবা r = 0 1 2 বুলি লিখিব পাৰিবা কাৰণ r ৰ ভ্যালুটো ইয়াৰ পৰাই তুমি গম পাই আছা কি হ'ব r ৰ ভ্যালুটো 3 তকে সৰু হ'ব লাগিব 0 তকে ডাঙৰ হ'ব লাগিব নাইবা 0 ৰ সমান হলেও হ'ব সো তাৰ কাৰণে r ৰ ভ্যালুটো 0 হ'ব পাৰিব 0 তকে ডাঙৰ হ'ব পাৰিব 1 আৰু 2 0 তকে ডাঙৰ কিন্তু 3 তকে সৰু হ'ব লাগিব 3 তো কিন্তু হ'ব নোৱাৰিব কাৰণ 3 তকে সৰু হ'ব লাগিব বুজি পালা কথাটো তোমালোকে ইমান টেনচন ল'ব নালাগে তোমালোকে জাস্ট মনত থাকিবা যেটো b ৰ মান ধৰিবা তাৰ সৰু সংখ্যাটো লৈকেহে r ৰ মান তাৰ মানে 3 তো বাদ দি পিনে 3 ৰ সৰু সংখ্যা মানে 2 লৈহে r ৰ মান হ'ব 0 1 2 লৈ হ'ব r ৰ ভ্যালু হল এতিয়া আমি কি কৰিম r = 0 হলে আগৰটোৰ নিচিনা কোশ্চেন নাম্বার 4 ৰ নিচিনা 0 হলে কি হ'ব a = bq plus r আছিলে কিন্তু আমি bq বুলি নিলিখো আমি a = 3q লিখিম কাৰণ b ৰ ভ্যালু 3 plus r ৰ ভ্যালু কি ধৰিছো আমি 0 ধৰিছো সো আমি 0 লিখি দিম a = 3q হৈ যাব 0 প্লাস কৰিলে আৰু কি হ'ব এতিয়া উভয় পক্ষত চাবা কোশ্চেন নাম্বার 4 তো আমি বর্গ কৰি দিছিলো স্কয়ার কৰি দিছিলো কিন্তু এবাৰ আমি স্কয়ার কৰি নিদিম আমি কিউব হে কৰি দিম কি কাৰণে কিউব কৰিম কাৰণ আমাক কোশ্চেনতে কৈ দিছে ঘনফল ঘন মানে কি কিউব তাৰমানে পাৱাৰ আমাৰ 3 কৰি দিব লাগিব ইয়াত হল সো পাৱাৰ 3 কৰি দিয়া a কিউব 3q কিউব লিখিবা কি উভয় পক্ষক ঘন কৰি হল উভয় পক্ষক এবাৰ আমি ঘন হে কৰি দিছো এতিয়া চাবা দে এতিয়া কি কৰিম আমি তুমি কাম কৰা 3 কিউব কৰি দিয়া 3 কিউব কৰিলে কিমান হ'ব 3 কিউব মানে কিমান তোমাৰ 3 কিউব মানে 3 * 3 হনে নাই তিনিটা 3 পূৰণ কৰিব লাগে আকৌ কিউব হল তুমি কাম কৰি দিয়া যেহেতু আমাৰ 9 তো কমন লব লাগিব দুটা পূৰণ কৰি দিয়া ইয়াতে দুটা হে পূৰণ কৰিবা গোটেইখিনি পূৰণ কৰিব নালাগে 9 এই দুটা 3 পূৰণ কৰি দিয়া into 3q কিউবটো এনেই লিখি দিয়া বুজি পালা কথাখিনি তাৰ পিছত এই 9 তো বাদ দি পিনে বাকিখিনি যিমানখিনি আছে এইখিনি আমি কি ধৰি দিম m বুলি লিখিম কাৰণ 9 ৰ পিছৰখিনি আমাৰ m হ'ব লাগিব 9 ৰ পিছৰখিনি আমি m ধৰি দিলেহে 9m হ'ব ইয়াতে আমি 9m বুলি লিখিম সো m ৰ ভ্যালুটো কি আহি যাব তোমাৰ যত m = 3q কিউব বুজি পালা এইখিনি কমেন্ট কৰি জনোৱা বুজি পালা নে নাই এই বস্তুখিনি 9 ৰ লগৰ যিখিনি বস্তু থাকিব যিখিনি অখণ্ড সংখ্যা থাকিব এইখিনি তোমাৰ m বুলি ধৰিব লাগিব সো তেনেহলে আমি 9m পাই গলো এতিয়া আমাৰ প্ৰমাণ কৰিব লাগিব 9m + 1 প্ৰমাণ কৰিবৰ কাৰণে তোমাৰ এবাৰ r ৰ ভ্যালুটো 1 ধৰিব লাগিব সো এতিয়া আমি লিখিম কি r = 1 হলে হল r = 1 হলে r ৰ ভ্যালু কিমান লৈকে ধৰিব লাগিব এটো লিখি দিছো r = 0 1 2 হল 2 লৈকে ধৰিব লাগিব 0 অলৰেডি ধৰি দিলো এইবাৰ আমি 1 ধৰিম হল এইখিনি মোহাৰি দি পিনে তোমালোকৰ ওপৰৰ পৰা কৰি দি আছো এইখিনিও লাগিব নালাগে সো এতিয়া আমি কি লিখিম যে r = 1 হলে a = কি হ'ব a = কি আছিল আমাৰ যে 3q + r আছিল মানে সো r ৰ ঠাইত এবাৰ আমি কি লিখি দিম 1 লিখি দিম এটো চাবা ওপৰত লিখিছিল অলৰেডি a = 3q + r ওপৰৰ লাইনটো চাবা তোমালোকে নোট কৰি থাকা আৰু লিখি থাকা ইয়াতে এটো a আছিল হা 3q plus r আমি নিলিখো r ৰ ভ্যালুটো 1 লিখিছো এবাৰ 1 বুলি ধৰি দিম সো উভয় পক্ষত কিউব কৰি দিয়া 3q + 1 হোল কিউব
সো এইটো এতিয়া আমাৰ a plus b হোল কিউবৰ ফৰ্মুলা আহি যাব সো a plus b হোল কিউবৰ ফৰ্মুলা তুমি তো ভাঙি দিয়া a plus b হোল কিউবৰ ফৰ্মুলা কি আছিল a plus b হোল কিউব is equal a cube plus 3a square b plus 3a b square plus b cube ফৰ্মুলা বিলাক কিন্তু তোমালোকে জানিব লাগিব এইবিলাক ফৰ্মুলা তোমালোকে বহুত আগৰ ক্লাছৰ পৰাই পাই আহিছা ক্লাছ 7 8 ৰ পৰা পাই আহিছা হল সব ফৰ্মুলা বিলাক জুনে জুনে নাজানা তোমালোকে সাইডত কোডবাত লিখি ৰাখিবা হল এতিয়া সোয়া এটো হল আমাৰ a ঠাই এটো হল আমাৰ b ঠাই তাৰ মানে এটো হল a এটো হল কি b এই ফৰ্মুলাৰ যত যত a আছে সেই ঠাইত অকল আমি 3q লিখি দিম হল আৰু যত যত b আছে b ঠাইত অকল 1 লিখি দিম বহুতে ষ্টুডেন্টছে এই ফৰ্মুলা বিলাকটো ভাঙিব নোৱাৰে সো তেওঁলোকৰ কাৰণে একেবাৰে সহজত কৈ আছো যে যত যত a আছে ফৰ্মুলাৰ a নিলিখিবা তাত অকল 3q লিখি দিবা চাই লিখি দিবা এইবিলাক তাৰ পিছত যত যত b আছে b ঠাইত অকল তুমি 1 লিখি দিবা যতে b আছে b 1 লিখি দিবা হল সো একেবাৰে সহজ এতিয়া তুমি এক কাম কৰি দিয়া a কিউব এর ঠাইত আমি কি লিখিম 3q লিখিম উপৰত যেহেতু কিউব আছিল কিউবটো দিবা প্লাস ফর্মুলা 3 ইনটু a স্কয়ার মানে 3q হোল স্কয়ার এটো ইনটু b b মানে কিমান আমাৰ 1 প্লাস 3a a মানে কিমান আমাৰ 3q ইনটু b স্কয়ার মানে 1 স্কয়ার প্লাস b কিউব মানে 1 কিউব বুজি পালা এটো আমাৰ ফর্মুলাত ভাঙিব লাগিব তাৰ পিছত তুমি এক কাম কৰি দিয়া 3 কিউব মানে কিমান কলো অলপ আগত লিখিছিলো 3 কিউব মানে 3 into 3 into এনেকো হনে তিনিটা 3 তাৰ মানে তিনিটা 3 ৰ ভিতৰত দুটা 3 তুমি পূৰণ কৰি দিয়া আৰু এটা 3 এনেকে লিখি দিয়া কি কাৰণে লিখি আছো কাৰণ 9 টো আমি বাহিৰত লিখি আছো 9 ৰ লগত 3 টো আৰু পূৰণ নকৰিও কাৰণ 9 আমি কমন লম গতিকে 9 টো আমাৰ পূৰণ কৰি কোনো লাভ নাই এক্সট্ৰা অকল আমাৰ পূৰণটোহে কৰিব লাগিব আমাৰ কোনো লাভ নহব হয়নে গতিকে লাভ নহলে আৰু পূৰণ কৰি কি লাভ হ'ব তাৰ পিছত তুমি এক কাম কৰা প্লাস 3 into 1 এইটো পূৰণ কৰা 3 হৈ যাব 3 কি স্কয়াৰ কৰিলে কিমান হ'ব আমাৰ 9 হ'ব q স্কয়াৰ কৰিলে q স্কয়াৰ হ'ব বুজি পালা ইয়াতে 9 এটা এক্সট্ৰা আছে মানে আমি কমন লব পাৰিম প্লাস এই দুটা 3 পূৰণ কৰি দিয়া কিমান হ'ব তোমাৰ 9 হ'ব q হ'ব আৰু 1 ক স্কয়াৰ কৰিলে 1 হ'ব 1 ৰ লগত 9 কে পূৰণ কৰিলে এটাই হ'ব আমাৰ বুজি পালা কথাখিনি 3 into 3 মানে 9 1 স্কয়ার মানে 1 1 ৰ লগত 9 পূৰণ কৰিলে এটাই হ'ব 1 স্কয়ার মানে তুমি বাদ দি দিয়া এটো আৰু নাই ইয়াতে পূৰণ হৈ হল প্লাস 1 কিউব মানে আমাৰ 1 হ'ব এতিয়া আমাৰ কি কৰিব লাগিব 9m plus 1 বনাব লাগিব এবাৰ হল 9m লাষ্টত প্লাস 1 সো অলৰেডি আহি গৈছে আমাৰ অকল এইটো আমাৰ কি বনাব লাগিব 9m বনাব লাগিব তাৰ কাৰণে আমি কি কৰিম 9 এটা কমন লম আৰু ব্ৰ্যাকেটৰ খিনি আমি m বুলি ধৰি দিম হল 9 গোটেই খিনিৰ পৰা কমন যাব 9 টো কমন লৈ দিয়া যেটো কমন লবা হেটো আৰু ব্ৰ্যাকেটৰ ভিতৰত লিখিব নালাগে সো 9 টো কমন লৈছা আৰু লিখিব নালাগে থাকিব কি 3q কিউব প্লাস 9 কমন লৈছা 9 আৰু 3 থাকিব আৰু এটা q স্কয়াৰ থাকিব প্লাস 9 কমন লৈছো 9 আৰু অকল q টো হে থাকিব প্লাস 1 টো থাকিব 1 ৰ পৰা কিন্তু কমন লোৱা না এইখিনিৰ পৰা হে কমন লৈছো হল সো ব্ৰ্যাকেটেৰ এই গোটেইখিনি বস্তুখিনি আমি কি ধৰিম m বুলি ধৰিম 9 এইখিনি কি m প্লাস 1 হল ইয়াত লিখিবা এতিয়া যে m ৰ মানটো তুমি কি ধৰিলা যত m is equal এইখিনি ব্ৰ্যাকেটৰ খিনি 3q plus 3q square plus q হল এইটো লিখিবা সো r is equal to 1 ৰ কাৰণে পালো এবাৰ r is equal to q বহাব লাগিব 2 টো বহাব লাগিব হল সো এইখিনি লিখিলো এতিয়া আমি কি কৰিম r is equal to 2 হলে ইয়াতে অকল 2 লিখি দিবা হল 2 হলে নেকো হ'ব সব একেই থাকিব অকল ক্যালকুলেশন খিনি অলপমান অনৰ ঠাইত 2 আহি যাব হল এনেকুৱা এতিয়া কি লিখিবা তাৰ তলত লিখি আহিবা r is equal to 2 হলে a is equal to 3q plus
3 কিউব প্লাস 2 কারণ r এর ভ্যালু এবার 2 ধরা হয়েছে সো কিউব করে দেয়া a কিউব ইজ ইকুয়াল 3 কিউব প্লাস 2 হোল কিউব ফর্মুলা এইটো ইউজ করে দেয়া এই কারণে মুহারাই নেই মই হল মুছি দিয়া নাই এটা হল এবার a এটা হল কি b সো a কিউব মানে আমি কি লিখিম 3 কিউব হোল কিউব প্লাস ফর্মুলা 3 ইনটু a স্কয়ার মানে 3 কিউব হোল স্কয়ার ইনটু b মানে কি আমার 2 হল প্লাস 3 ইনটু a মানে কি আমার 3 কিউব ইনটু b স্কয়ার মানে আমার কি হবে 2 স্কয়ার প্লাস b কিউব মানে 2 কিউব বুঝি পালা বাকি একো করা হওয়া নাই অকল ফর্মুলার যত যত a আছে এর ঠাই 3 কিউব লেখা হয়েছে যতে যতে b আছে b ঠাই 2 লেখা হয়েছে বাকি একো করা হওয়া নাই হল এতিয়া এই 3 কিউব মানে কি কলো 9 ইনটু 3 হনে অলপ আগতেও কৈছিল তিনিটা 3 দুটা 3 পূরণ কৰি দিছো আৰু এটা বাহিৰত লিখিছো কিউব কিউব প্লাস 3 ইনটু 3 স্কয়ার মানে 9 কিউ স্কয়ার মানে কিউ স্কয়ার আৰু এটা বস্তু থাকি গলে তো কাম কৰাছন তুমি 3 আৰু 2 টো পূরণ কৰি দিয়া 3 আৰু 2 পূরণ কৰিলে কিমান হ'ব তোমাৰ 6 হৈ যাব হল এনেকে লিখি দিয়া বুজি পালা এই 3 আৰু 2 পূরণ কৰি 3 এর 2 গুণ 6 3 কি স্কয়ার কৰিলে 9 কিউ স্কয়ার হৈ যাব প্লাস এতিয়া তুমি যেটো 9 বনাব লাগিব তুমি এই দুটা পূরণ কৰি 9 বনাই দিয়া 3 3 পূরণ কৰিলে 9 কিউ ইনটু 2 স্কয়ার মানে 4 এতিয়া তুমি কাম কৰা 2 কিউব মানে কিমান হ'ব তোমাৰ 2 কিউব মানে 8 হৈ যাব হল 2 কিউব মানে কিমান হ'ব 8 এবাৰ আমাৰ কি বনাব লাগিব 8 লাষ্টত প্লাস 8 আহিব লাগিব সো প্লাস 8 আমাৰ আহি গৈছে হল এতিয়া আমি এইখিনিৰ পৰা কি কমন লম 9 কমন লম ব্র্যাকেটত কিবা এটা মান আহিব হেকনি আমি m বুলি লিখি দিম সো গোটেইখিনি ইয়াৰ পৰা ইয়াৰ পৰা দে ইয়াৰ পৰা আমি কি কমন লম আমি 9 এটা কমন লম সো 9 কমন লৈ দিয়া ইয়াৰ পৰা 9 কমন লৈছো 9 আৰু লিখিব না লাগে অকল 3 কিউ কিউব প্লাস 6 9 তো কমন লোৱা হৈছে লিখিব না লাগে কিউ স্কয়ার তো লিখি দিয়া 9 তো বাদ দি পিনে ইয়াতে 9 তো বাদ দি পিনে কিউ তো লিখা আৰু এটা কি আছে 4 তো তুমি আগত লিখি দিয়া হল 4 কিউ প্লাস 8 এতে কি কৰিব লাগিব গম পাইছাই সাগে এই ব্র্যাকেটৰ বস্তুখিনি আমি m বুলি ধৰিম প্লাস লাষ্টত কি হ'ব 8 যত m is equal এই গোটেইখিনি 3 কিউ কিউব প্লাস 6 কিউ স্কয়ার প্লাস 4 কিউ হল এইখিনি আমি পাই গলো মানে আমাৰ 9m প্লাস 8 তো প্রমাণ করা হৈ গল এতিয়া লাষ্টত এটা লাইন লিখি দেবা অকল হৈ যাব তোমাৰ ফুল নাম্বার তুমি পাই যাবা লাষ্টত লিখিবা কৰ পৰা কৈ আছো এই যিকোনোৰ পৰা আৰম্ভ কৰি একেবাৰে আৰহি লৈ লিখি দিবা হল লাষ্টত লিখিবা কে যিকোনো যোগাত্মক সো লাষ্টত আমি লিখি দিলো যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ গণফলটো 9m বা 9m + 1 বা 9m + 8 বা আৰু নাইবা লিখিলেই হল এটা ইমান আৰহে সো কোশ্চেন নাম্বার 5 ৰ সলিউশন আমাৰ কমপ্লিট হৈ গল সো আজিলৈ ভিডিওটো মানে ভিডিও ভাল লাগিলে লাইক এটা কৰি দিবা আৰু যদি কোনোবাই চেনেলটো প্ৰথমবাৰৰ বাবে আহিছা তেনহলে চেনেলটো সাবস্ক্ৰাইব কৰি লবা যাতে মই ভিডিও আপলোড কৰাৰ লগে লগে তোমালোকে নোটিফিকেশন এটা পাই যাবা সো আজিলৈ থ্যাংক ইউ